সৰ্বগুণাকৰ যাকেৰি নাহি কেও পাম তুহাৰি চৰণকু ৰেণু হতকোটি বাৰ এক কৰোহু প্ৰণাম বাৰ এক কৰোহু প্ৰণাম। সাক্ষাৎ মহাভাগত আৰু আজি সভাৰ সভাপতি প্ৰভুৰ প্ৰমুখ্যে আজি সভাত উপস্থিত থকা সমূহ ভক্তপ্ৰাণ ৰাইজলৈ মোৰ সশ্ৰদ্ধ প্ৰণাম। আজি মই আপোনালোকৰ আগত প্ৰদীপ কুমাৰ মহন্তদেৱে লিখা খেত কবিতা এটি আবৃত্তি কৰিবলৈ লৈছো। কবিতাটি আবৃত্তি কৰোঁতে মোৰ কোনো ভুল হলে আপোনালোকে মোক ক্ষমা কৰিব। খেত একেজনা গুৰু আমাৰ শ্ৰীমন্ত শংকৰ দৈৱকী নন্দন দেৱক মানিছো ঈশ্বৰ কীৰ্তন দশম আৰু ৰত্নাৱলী ঘোষা এই চাৰি স্তম্ভ আমাৰ অমৃত বৰষা। শংকৰকে গুৰু মানি চলো সৰ্বজন আমাৰ মাজলৈ কিয় আহে বিভাজন। মিলনকে ধৰ্ম বোলে বিভেদে অধৰ্ম ক্ষুদ্ৰ স্বাৰ্থে ধৰ্ম তেজা গৰিহিত কৰ্ম। গুৰুৱে বিৰালে ভক্তি কৰি একে ঠাই আমাৰ মাজত কিয় ঐক্য ভাৱ নাই। এয়া ধৰ্মৰ গ্লানি আৰু গুৰুক অপমান গুৰু বাক্য চেদি আমি পাতকী প্ৰধান। পবিত্ৰ নামৰ ধৰ্যা ৰাখি সন্মুখত সংগঠন পাতিলেও কু অভিমত। ভাও দিও সমাজৰ গতিবিধি চাই ভগৱানৰ ভকতত আস্থা হেৰুৱাই। সৰুৰু সৰুতি হোৱা এই মন্ত্ৰ কয় শংকৰে শিকালে কৃষ্ণৰ কিংকৰ হৈ। ধনজন ক্ষমতাকে কৰি হাৰুগত জাক পাতি গতি কৰো আমি অৰণ্যত। মন বিভাজন জানি ধ্বংসৰ মূল জ্ঞানীগণে চিন্তা কৰি ৰাখা জাতিকুল। পাখণ্ড বুদ্ধিত হব ধৰ্ম চাৰসাৰ সৎ চিন্তা সদ্ভাৱ নাথাকিব আৰ। শংকৰে পৰিচয় দিয়ে কৃষ্ণৰ কিংকৰ মাধৱেও বোলে মই মূৰ্খ জগতৰ। তাসমবাৰ অনুগামী আমি শিষ্যগণ নিশিকিলো সৰু হব কিনো বিড়ম্বন। দুজনা গুৰুৰ বাণী নামানি অজ্ঞান মই বৰ ভাৱে কৰো সমাজ স্থানবান। মই বৰ অহংকাৰ মেৰ পাক এৰি সত্য শুদ্ধ শাস্ত্ৰবিধি আচৰণ কৰি। আহা সৰ্বজনে মিলি আগুৱাই যাওঁ গুৰুৰ আদৰ্শ পালি জয় গীত গাওঁ। নমস্কাৰ।